এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ মৌমিতা দেৱনাথৰ এটা বিগ আপডেট নিউজ। মৌমিতা দেৱনাথক যি 18জন নৰপিশাচে বলৎকাৰ কৰি হত্যা কৰিছিল তাৰে এজন নৰপিশাচ বৰ্তমানে কলকাতা পুলিচে কৰিছে গ্ৰেপ্তাৰ। আৰু এটা বিশেষ কথা যে মৌমিতা দেৱনাথক যোন ঠাইত বলৎকাৰ কৰি হত্যা কৰিছিল সেই ঠাইখিনি বৰ্তমানে দুৰ্বৃত্তই ভাঙি চুৰমাৰ কৰি দিছে, কাৰণ যাতে কোনো ধৰণৰ পুফ নোলায় অন্য ব্যক্তিক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। আপোনালোকে প্ৰতিবেদনটো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ কথাটো বুজি পাব। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। কলকাতাৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ আঁৰত কোন? CBIৰ হাতত 30জনীয়া তালিকা। সহকৰ্মী চিকিৎসক, নাৰ্ছ, ইণ্টাৰ্ণ, ৱাৰ্ড বয় আৰু নিৰাপত্তাৰক্ষীৰ লগতে আৰ্জিকৰ মেডিকেল কলেজ আৰু হাস্পতালৰ ছাত্ৰৰো নাম আছে তালিকাত। ভুক্তভোগীৰ পিতৃ মাতৃয়ে চিনাক্ত কৰি দিয়া প্ৰতিটো অভিযুক্তক কলকাতাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফিচ কমপ্লেক্সত থকা কাৰ্যালয়ত জেৰা চলাইছে CBIয়ে। সমান্তৰালকৈ আৰ্জিকৰ মেডিকেল কলেজ আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ সন্দীপ ঘোষক ক্ৰমাগত দ্বিতীয় দিনাও জেৰা চলাইছে CBIৰ দলে। সমন উপেক্ষা কৰা ডক্টৰ সন্দীপ ঘোষক শুকুৰবাৰে বিয়লি 3 বজাত বাটতে আটক কৰিলে CBIৰ দলে। বিয়লি 3 বজাৰ পৰা নিশা 9:30 কাৰ্যালয়ত এটা কোঠাত অকলশৰে বহুৱাই থোৱাৰ পাছত জেৰা আৰম্ভ হ'ল ডক্টৰ সন্দীপ ঘোষৰ। শনিবাৰে পুৱতি নিশা 3 বজালৈকে জেৰা কৰাৰ পাছত ঘৰলৈ যাবলৈ অনুমতি পোৱা ডক্টৰ সন্দীপ ঘোষে 7 ঘণ্টা পাছত জেৰাৰ মুখামুখি হ'বলৈ পুনৰ উপস্থিত হ'ল CBI কাৰ্যালয়ত। ডক্টৰ সন্দীপ ঘোষৰ ভাষ্যত একাধিক বিসংগতি ধৰা পেলাইছে CBIয়ে। ডক্টৰ সন্দীপ ঘোষৰ ভাষ্যৰ সত্যাসত্য উদ্ধাৰ কৰিবলৈ অভিযুক্ত চিকিৎসক, নাৰ্ছ, ইণ্টাৰ্ণ, ৱাৰ্ড বয়, নিৰাপত্তাৰক্ষী আৰু ছাত্ৰ জেৰাৰ মুখামুখি হৈছে CBIৰ। জেৰাৰ পৰা সাৰি যোৱা নাই আন 2 অভিযুক্ত ক্ৰমে আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধীক্ষক সঞ্জীৱ বশিষ্ঠৰ লগতে শ্বাসতন্ত্ৰ বিভাগৰ মুৰব্বী অৰুণাভা দত্ত। তথ্য প্ৰমাণ বিচাৰি শনিবাৰে পুৱা আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ 4ৰ্থ মহলাত থকা ছেমিনাৰ হলত উপস্থিত হৈছে CBIৰ দল। 9 আগষ্টৰ পুৱা 9 বজাত ছেমিনাৰ হলতে উদ্ধাৰ হৈছে ধৰ্ষণৰ পাছত নৃশংস হত্যাৰ বলি হোৱা 31 বছৰীয়া চিকিৎসকৰ মৃতদেহ। ৰহস্যজনকভাৱে ৰাজপথৰ অধিকাৰ দিশাটো আমাৰ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে দুৰ্বৃত্তই লণ্ডভণ্ড কৰিছিল ঘটনাস্থলী। তথ্য প্ৰমাণ নষ্ট কৰিবলৈ ছেমিনাৰ হল ভাঙি পেলোৱা দলটো চিনাক্ত কৰিবলৈ চেষ্টা চলাইছে তদন্তকাৰী সংস্থাটোৱে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিশেষ স্নেহভাজন ডক্টৰ সন্দীপ ঘোষৰ জেৰা আৰু ছেমিনাৰ হল লণ্ডভণ্ড কৰা দলটোৰ সন্ধান পালেই ভেদ হ'ল দেশ কঁপাই যোৱা ঘটনাৰ ৰহস্য। এই ঘটনাত জড়িত থকাৰ অভিযোগত কেৱল এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰা কাণ্ডক মানি ল'ব পৰা নাই ভুক্তভোগীৰ পৰিয়ালে। এই নৃশংস ঘটনাত জড়িত ক্ষমতাশালী চক্ৰৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা অভিযুক্তই অপৰাধ স্বীকাৰ কৰি লোৱাৰো সন্দেহ ভুক্তভোগী পৰিয়ালৰ। প্ৰশ্ন হয়, উচিত তদন্তৰ শেষত CBIয়ে ন্যায় দিব পাৰিবনে দুৰ্ভগীয়া পৰিয়ালটোক?